নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। কলিকালত হৰিনাম ধৰ্মই প্ৰধান, যাগ যজ্ঞ মন্ত্ৰ আদি অন্য জীৱৰহে বুলি কোৱা এই কথা শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকেও তেওঁৰ ধৰ্মপুথিৰ মূল মন্ত্ৰত হৰিনাম ৰখাইনো কহ নানা কমপুৰা পায়ো বুলি একে অৰ্থ প্ৰকাশ কৰাৰ দৰে কীৰ্তনৰ সেই অধ্যায়ত হৰিকে সবাৰো আত্মা বান্ধৱ ভাষাৰ ভাৰ্যা কলেৱৰৰ অৰ্থও গুৰু নানকৰ শিৰদে সচৌহখে হৰিনাহী পদৰ অৰ্থৰ লগত মিল থকা তথা শংকৰদেৱৰ হৈ হৈ ঠাকুৰময় যো হৰি পৰ কাষ এই বৰগীতটিত পণ্ডিতে পঢ়ে শাস্ত্ৰৰ দৰে ভকতে লেয়ৰৰ জৰিয়তে ভক্তিভাৱ নথকা পণ্ডিতে শাস্ত্ৰ পঢ়িলেও আচল অৰ্থ বুজিব নোৱাৰে, কিন্তু একান্ত ভকতে শাস্ত্ৰৰ পৰমাৰ্থিক অৰ্থ বা তাৎপৰ্য গ্ৰহণ কৰি বুলি কোৱা কথাৰ লগত গুৰু নানকৰ শিৰিৰগে আৰু 5 সংখ্যক পণ্ডিত বচি পুথি আন বুজহি বিচাৰো বুলি লিখা এই বাক্যটিৰ অৰ্থৰো মিল থকা, আনহাতে আন এগৰাকী পণ্ডিত পুৰুষ নামদেৱৰ আদিগ্ৰন্থৰ 718 পৃষ্ঠাত উল্লেখ থকা কৱনোক কলংক ৰহিত শীৰ্ষক গীতৰ অৰ্থৰ লগত শংকৰদেৱে এক শৰণ ধৰ্মৰ মাহাত্ম্য প্ৰকাশৰ হকে লিখা অধমক কৰে নাম তেখনে পবিত্ৰৰ অৰ্থ একেই। সেইদৰে নাহি নাহি ৰময়া বিনে তাপ তাৰক কৈ বৰগীতটিৰ অৰ্থৰ লগত নামদেৱৰ অশ্বমেধ যজ্ঞ শীৰ্ষক গীতৰাজিৰ মিল থকা পোৱা আৰু মানুহে পৰম মংগলময় নামক এৰিলে মৃত্যুৰ পিছত পাছে মৰিবাহা কান্দি বুলি শংকৰদেৱৰ এনে বাণীৰ লগত কবিৰৰ গীতৰ মিল থকাৰ বাবে নাৰায়ণ শৰণে কৰহু গুহাৰিৰে ভগৱানৰ ওচৰত জনোৱা ভক্তিময় প্ৰাৰ্থনাৰ তাৎপৰ্য পণ্ডিত পুৰুষ দাদুৰ বাণীৰ লগত সাদৃশ্য থকাৰ উপৰি টুকাৰাম ৰবিদাস মীৰাবাই আদি ভক্তি আন্দোলনত জড়িত এই সাধুসন্ত পুৰুষসকলৰ ভালেমান গীত মাত আৰু বাণীৰ লগতো শংকৰদেৱৰ একে উদ্দেশ্যৰ প্ৰতিফলনে দেশৰ সকলো ধৰ্মৰ গুৰুসকলৰ আদৰ্শৰ লগত যোগসূত্ৰ স্থাপন কৰা এনে অলেখ উদাহৰণ আমি দেখিবলৈ পোৱাই নহয়। থান সত্ৰ নামঘৰ কীৰ্তনঘৰৰ চিত্ৰ ভাস্কৰ্যৰ ক্ষেত্ৰতো সৰ্বভাৰতীয় ভাস্কৰ্যৰ মিল থকা বাবেই বিশেষকৈ উৰিষ্যাৰ ভাস্কৰ্যৰ অন্যতম সিংহৰ ছবি আমাৰ নামঘৰত ব্যৱহাৰ কৰা গীত মাতৰ নাটৰ ব্ৰজাৱলী ভাষা ভাৰতবৰ্ষৰ বিভিন্ন কবি পণ্ডিতসকলে তেওঁলোকৰ গীত পদত লেখা নিদৰ্শন আমি চুফী কবি ৰস খানৰ গীত পদত দেখিবলৈ পোৱাৰ দৰে গুৰুজনায়ো চিহ্ন যাত্ৰাৰে অসমত শুভাৰম্ভ কৰা নাটসমূহৰ মূল আধাৰ নৃত্য কলাটো নিজস্ব চিন্তাধাৰাৰে সৃষ্টি কৰা নানাবিধ গীত পদত শাস্ত্ৰীয় সমলৰ প্ৰভাৱ পৰাই নহয়। স্বকীয় আৰু স্থানীয় পৰম্পৰাগত নৃত্যশৈলীৰ বিভিন্ন মুদ্ৰা ভংগিমা অলংকাৰ আদিতো ভাৰতীয় শাস্ত্ৰীয় নৃত্যশৈলীৰ ভালেমান সাদৃশ্য দেখাৰ ক্ষেত্ৰত কথক নৃত্যৰ চৌকা আৰু সত্ৰীয়া নৃত্যৰ ওৰা সেইদৰে ভাৰত নাট্যম নৃত্যৰ ভংগিমা মুদ্ৰা অভিনয়ত সত্ৰীয়া নৃত্যৰ
সাদৃশ্য পৰিলক্ষিত হোৱা তথা কুচিপুড়ি, মোহিনীঅট্টম, ওডিচি আদি নৃত্যবোৰৰ লগতো বিশেষকৈ শৰীৰ সঞ্চালনৰ ক্ষেত্ৰত ভালেমান সাদৃশ্যৰে ৰঞ্জিত এনে দূৰদৰ্শী নৃত্য নাটসমূহৰ সৌন্দৰ্য আৰু বৈশিষ্ট্য 500 বছৰ অতিক্ৰম কৰি যোৱাৰ পাছতো নিজৰ জন্মভূমিত সগৌৰৱেৰে যুগমীয়া কৰি ৰাখিবলৈ সক্ষম হোৱাৰ এই সন্দিক্ষণত আমি নিশ্চয় আন এটি দিশ উপলব্ধি কৰিব পাৰোঁ। গুৰুজনাই কেৱল নাট, গুণ, নৃত্য, গীত বা আধ্যাত্মিক দৃষ্টিভংগীতেই আবদ্ধ হৈ নাথাকি বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীৰ মংগল কামনা কৰি অৰ্থাৎ মানৱ কেন্দ্ৰিকতা ভাবেৰি জীৱ জন্তু, গছ লতা, তৰু তৃণবোৰ কেনেদৰে নিজৰ লাভালাভৰ কথা এৰি প্ৰাকৃতিকভাৱে জীৱশ্ৰেষ্ঠ মানৱৰ উপকাৰ সাধন কৰাৰ নিদৰ্শন তেৰাৰ প্ৰথম নাট পত্নী প্ৰসাদত এইটো বৃন্দাবনে মহাসাধুৰ লক্ষ্য, যিয়ে এইটো বৃক্ষচয় ইত্যাদি মনোভাৱ আৰু বৰগীতত যত জীৱ জংগম কীট পতংগমৰে প্ৰাণী তথা উদ্ভিদৰ প্ৰতি তেওঁৰ অহিংসা আৰু কৃষ্ণময় মনোভাৱ প্ৰকাশ কৰি কীৰ্তন ঘোষাৰ হৰমোহন চৰিত অধ্যায়ত তুমি পশু পক্ষী সুৰা সুৰ তৰুতৃণ অজ্ঞানত মূৰভাৱে দেখে ভিন ভিন বুলি কোৱাই নহয়। জাতীয় চেতনাৰে অসমৰ বন বননিত পোৱা শেৱালি, নেৱালি, পলাশ, পাৰলি, পাৰিজাত, জ্যোতি, জাই, বকুল, পন্দুলি আদিৰ ৰূপ গুণৰ বৰ্ণনাৰে গৌৰৱত কৰি কীৰ্তন ঘোষাৰ গজেন্দ্ৰ উপাখ্যানত প্ৰকৃতিৰ তৰু তৃণ, নদ নদী, পাহাৰ ভূঞাম, চৰাই চিৰিকটিৰ ৰূপ গুণ আৰু এনে অতুলনীয় দৃশ্যই শোভাবৰ্ধন কৰা বৰ্ণনাৰ মাজেৰে মানুহৰ হৃদয় জয় কৰাই নহয়, ইয়াৰ দ্বাৰা প্ৰকৃতি সংৰক্ষণ তথা পৰিৱেশ সজাগতাৰ বাট দেখুৱাৰ লগতে পশু পক্ষী বধ নকৰিবলৈ নিমি নৱসিদ্ধ সংবাদত নামাৰিবে বিস্তৰ এৰিবে মাংস আশা অৰ্থাৎ জগতৰ সমস্ত পশু পক্ষীক বধ কৰা কাৰ্যৰ পৰা মানুহক আঁতৰি থাকিবলৈ দেখুওৱা এনে আদৰ্শৰ জৰিয়তে তেৰাই আবিৰ্ভাৱ হোৱাৰ আগৰে পৰা অসমত ধৰ্মৰ নামত চলি থকা অসুস্থ অৰ্থনৈতিক বাতাবৰণ অথবা অৰ্থনৈতিক শোষণৰ কবলত পৰি সাধাৰণ শ্ৰেণীৰ মানুহে যমৰ যাতনা ভুগিব লগা হোৱা পৰিস্থিতিৰো অৱসান ঘটোৱাৰ লগতে অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী স্বৰূপে ৰাইজে ৰং, তুলিকা, মুগা শিল্প, সাঁচিপাত, মহি, ভাওনা, নৃত্যৰ সাজপাৰ চিলোৱা, মুখা শিল্পৰে ভাওনাৰ মুখা তৈয়াৰ কৰা, ধনু আৰু ধনুকাৰ সজা, পশু পক্ষী সৰীসৃপ কাঠৰ থাপনা, গছা, ঠগি, সিংহাসন সজা, সাঁচিগছ বিচাৰি পুৰত সাঁচিগছৰ পৰা বাকলি এৰুৱাই সেই বাকলি সিজাই কোমল কৰি শিলেৰে ঘঁহি ঘঁহি মিহি কৰি মাহ হালধিৰে প্ৰলেপ দি ৰ'দত শুকুৱাই লৈ লিখাৰ উপযোগী কৰি গৌমূত্ৰ গোটাই শিলিখাৰ ৰস ফুটছাইৰ মিশ্ৰণেৰে চিয়াহী তৈয়াৰ কৰি সাঁচিপাতত লিখা পুথিবোৰ সযতনে ৰাখিবলৈ কাঠৰ বাকচ সজা, নামঘৰৰ নৈবেদ্যৰ বাবে প্ৰয়োজন হোৱা কাঁহ পিতলৰ শৰাই, তামৰ কলহ, বানবাতি, লোটা, দগদগী, সেইদৰে নামঘৰৰ প্ৰয়োজনীয় আন সামগ্ৰী, ডবা, কাঁহ সজা, কামত বহু লোকক নিয়োগ কৰা, তাঁতীসকলৰ দ্বাৰা বিভিন্ন বস্ত্ৰ বোৱা, কপিলী মুখৰ মাটিৰে
কুমাৰ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা খোল সজা, কৃষিকাৰ্য আৰু কাঁহ পিতল, বাঁহ বেত আদিৰে প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰাৰ বাবে সমাজত কৰ্ম সংস্কৃতিৰ প্ৰেৰণা যোগাই এগৰাকী অৰ্থনীতিবিদ হিচাপে সমাজলৈ আগবঢ়া কৰ্ম সংস্কৃতিৰ এনে সেৱাৰ লগতে ধৰ্মীয় শিক্ষা তথা সামাজিক জীৱনতো এইদৰে উল্লেখযোগ্য প্ৰভাৱ পেলায়। আনকি স্থাপত্য ভাস্কৰ্যৰো বিকাশ ঘটায়। ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আকৰ্ষিত কৰাই নহয়, সৰ্বসাধাৰণ ৰাইজৰ বাবে গ্ৰন্থকাৰ নথকাত, বজাৰত ধৰ্মগ্ৰন্থ নোপোৱাত আৰু ৰাজকীয় গ্ৰন্থগাৰত ৰাইজে জ্ঞান অৰ্জন কৰিবলৈ বঞ্চিত হোৱা দেখি সমাজ সংস্কাৰৰ ভেটিস্বৰূপে স্থাপন কৰা থান সত্ৰ নামঘৰসমূহক একোখন আদৰ্শ পঢ়াশালীৰ ৰূপ দি পঢ়ুৱৈসকলৰ সুবিধাৰ্থে অতি কষ্টেৰে পানী পৰিলেও বা ভিজিলেও নষ্ট নোহোৱা বা লেতেৰা হ'লে পানীৰে ধুই চফা কৰিব পৰা গুণ থকা সাঁচিপাতৰ ধৰ্মগ্ৰন্থবোৰৰ কীট পতংগৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থাৰে থান সত্ৰ নামঘৰত সংৰক্ষণ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক পঢ়িবলৈ সুবিধা দিয়া। গুৰুজনাৰ এনে আঁচনিৰ বাবে সৰ্বসাধাৰণ ৰাইজে আপুৰুগীয়া গ্ৰন্থবোৰ অধ্যয়নেৰে জ্ঞান অৰ্জন কৰি শিক্ষাৰ পোহৰেৰে সংহতিপূৰ্ণ সমাজ গঢ়ি সত্ৰবোৰত নামঘৰত মূলতঃ ভগৱানৰ নাম গুণ বা প্ৰাৰ্থনা কৰাৰ ব্যৱস্থাৰ লগতে নিৰক্ষৰ ভকতসকলক জ্ঞান লাভ কৰাৰ প্ৰশিক্ষণ দি বিজ্ঞ ভকতসকলৰ দ্বাৰা শাস্ত্ৰৰ মৰ্ম কথাবোৰ শিশু যুৱ নাৰী প্ৰমুখ্যে সমাজৰ সকলোকে আধ্যাত্মিক দিশৰো বিকাশ সাধনত ইতিবাচক